ভাত চাত নিজে খোৱা নে? নিজে খা নিজে খোৱা। আৰু গান চান গাব জানা? নাম ধৰিব জানা? নাম ধৰিবও জানা? হয় নেকি? আৰু মাক কি কি সহায় কৰা তুমি? সহায় কৰোঁ। সহায় কৰা। ভাত বনাব জানানে? ভাত বনাব জানা? ভাত বনাব নাজানে? কি কৰিম বুলি ভাবিছোঁ, মানে কি কৰোঁ কি নকৰোঁ এনেকুৱা হৈছে মোৰ। কোনে চাব সিহঁতক মই নোহোৱাৰ পিছত? মই থকা যিমান দিন মই থাকোঁ সিমান দিনতো ময়ে চাম। মোৰ কিবা এটা হ'লে মানে কি হ'ব সিহঁতৰ, সেইটোৱে মোৰ চিন্তা। এইটো নিজেতো একো কৰিব নোৱাৰে, চাহ বনাব নোৱাৰে, একো কৰিব ভাত বনাব নাজানে, একো নাজানে। বয়সটোতো হৈছে, যথেষ্ট বয়স হৈছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি মই আপোনালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আজি মই এঠাইত আহিছোঁ, এগৰাকী অভাগিনী মাতৃ, দুটাকৈ সন্তান, কিন্তু দুটা সন্তানে মানে এবনৰ্মেল হয়। তেখেতে কেনেকৈ বুকুত মানে বান্ধি কিনে তেখেতসকলক ডাঙৰ কৰি আছে, আহকচোন তেখেতসকলৰ লগত পৰিচয় কৰোঁ। আৰু যদি আপোনালোকে বিচাৰে তেখেতসকলক যদি কিবা সহায় কৰিব পাৰে, আপোনালোকেও যদি সহায়ৰ হাত আগবঢ়াব পাৰে, সেই ভাবিয়ে মই ভিডিঅ'টো আগবঢ়ালোঁ। আহকচোন তেখেতসকলেনো কেনেকুৱা কি পৰিস্থিতিত চলি আছে, আৰু তেখেতসকলে এবনৰ্মেল কেতিয়াৰ পৰা হৈছে, কি হৈছে, আৰু কি কেনেকুৱা ধৰণৰ সিহঁতৰ লগতে মই কথা পাতোঁ, তেখেতসকলৰ লগতে কথা পাতোঁ। ল'ৰা দুটা আছে, তেখেতসকলক কথা পাতোঁ কেনেকুৱা কি ধৰণৰ পৰিস্থিতিত থাকে, বা কি কৰি ভাল পায়, বা কেনেকুৱা কি থাকে, সকলোখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। আহকচোন বেছি দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। তোমাৰ নামটো কি? অৰূপ ঠাকুৰীয়া। অৰূপ ঠাকুৰীয়া। আৰু তোমাৰ? বিশ্বজিৎ ঠাকুৰীয়া। তুমি ক'ত থাকা? জাপৰিগড় ক'ত থাকা? আৰু তুমি কাম কৰিব জানানে কিবা? পানী ধৰোঁ আৰু বজাৰ কৰোঁ। বজাৰ কৰিব জানা? মাক সহায় কৰা? কি বজাৰ কৰা? সহায় কৰে। নাৰেংগীত যায়। নাৰেংগীত যায়? নাৰেংগীত নুনমাটিত যায়। হয় নেকি? আৰু কি কৰা? আৰু বজাৰ কৰোঁ। ভাত চাত নিজে খোৱা নে? নিজে খা নিজে খোৱা। আৰু গান চান গাব জানা? নাম ধৰিব জানা? নাম ধৰিবও জানা? হয় নেকি? আৰু মাক কি কি সহায় কৰা তুমি? সহায় কৰোঁ। সহায় কৰা। ভাত বনাব জানানে? ভাত বনাব জানা? ভাত বনাব নাজানে? ঘৰটো ঝাৰু নিদিয়া? মাক সহায় কৰিবা অলপ। মাক সহায় কৰিব লাগে। নমস্কাৰ খুৰী। পোনপ্ৰথমে মই আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনাৰ নামটো জনাবচোন খুৰী। মোৰ নাম শ্ৰী চাৰু ঠাকুৰীয়া। আপোনাৰ এড্ৰেছটো ক'ত থাকে? জাপৰিগড় কৃষ্ণনগৰ হৰিপুৰ। হয়, মানে আপোনাৰ যে দুটা সন্তানে যে আপোনাৰ এবনৰ্মেল, তো কেতিয়াৰ পৰা গম পালে যে তেখেতসকল যে এবনৰ্মেল হয়, আৰু তেখেতসকলৰ বয়সটো কিমান হৈছে এতিয়া? ডাঙৰটো হৈছে 36, সৰুটো 32। ডাঙৰটো এওঁজনে ন? বিশ্বজিৎ আৰু ঠাকুৰীয়া। তো কেতিয়াৰ পৰা গম পাইছে আপুনি? কেতিয়াবা মানে এনেই খোজ কাঢ়োতে অলপ লেট হৈছে। 3 বছৰত খোজ কাঢ়িছে, আঁঠু কাঢ়িছিল, কথা বাৰ্তা কিবা কিবি এনে বিস্কুটক বি বুলি কয়, ভালকৈ কথা কোৱাতেও মানে দেৰি লাগিছে। কথা পাতোতে খোজ কাঢ়োতে 3 বছৰতে 4 বছৰত খোজ কাঢ়িছে ডাঙৰটো। 2.5 বছৰত নহয়, এনেইতো আপোনাৰ 2-2.5 বছৰত কিছুমানে খোজ কাঢ়ে নৰ্মেল মানে। তেতিয়ালৈকে আপোনালোকে গম পোৱা নাছিলে? গম পোৱা নাই। ডক্টৰৰ তাতে নিলেকৈ হ'ব, অকণমান খোৱা লোৱাটো বেছিকৈ খোৱা লোৱাত গুৰুত্ব দিব, হ'ব ঠিক হ'ব তেনেকৈ কৈছে। এনেকৈ কোৱা নাই যে বোলে আপোনাৰ ল'ৰা এনেকুৱা হ'ব, কোৱা নাই। আপোনাৰ প্ৰথম ল'ৰাটোৰ পিছত ছেকেণ্ড ল'ৰাটো কেতিয়া জন্ম পাইছে? কিমান বছৰ ডিফাৰেঞ্চ হ'ল? 3 বছৰ। তাৰমানে এওঁ গম নাপাওঁতে যে এওঁ যে এবনৰ্মেল তেওঁ গমেই পোৱা নাই আপুনি? তেতিয়া আৰু এওঁ সেই হ'ল। হ'ব। এই কি মানে আপোনাৰ সেই গৰ্ভত থাকোঁতে আপুনি একো গম পোৱা নাই? একো প্ৰব্লেমেই নাছিল। একো প্ৰব্লেম নাছিল? নে ক'ৰবাত দুখ চুখ পাইছিল নেকি? একো মই পোৱা নাই। নহয়, কিছুমানে কয় যে ডাঙৰটো হওঁতে অকণমান মেডিকেলত মানে কষ্ট পাইছিলোঁ মই। নাজানো অলপ বিষতে মানে সেই এনেকৈ সপি নাহিলে মানে মাটিতে হেৰি কৰি দিছিলোঁ। তেনেকৈ কৰিছিলোঁ, ডিষ্টাৰ্ব কৰিছিলোঁ। সেইটো নহয়, কিছুমানে কয় ন প্ৰেগনেঞ্চি সময়ত মানে হয় ক'ৰবাত পৰিলে হয় কিবা সেনেকুৱা হৈ যায় যে। খোৱা লোৱা ঠিকেই আছিলে।
সেইবিলাক একো হোৱা নাছিলে ন? একো হোৱা নাছিল। আৰু খুৰাই ক'ত কাম কৰিছিলে? ভেটেনাৰী এতিয়াতো ঢুকালে ন? ঢুকালে 3 বছৰ হ'ব আৰু ডিচেম্বৰ আহিলে। হয়, আপুনি পেঞ্চন পায়? মই পেঞ্চন পাওঁ। এতিয়া মানে ল'ৰা দুটাক লৈ আপোনাৰ কেনেকুৱা চিন্তা হয়? মোৰ চিন্তা হৈছে কি এতিয়া মই আছোঁ, মই চাইছোঁ, মই কিবা এটা হোৱাৰ পিছত তেওঁলোকৰ কি অৱস্থা হ'ব সিহঁতৰ, সেইটোৱে মোৰ চিন্তা। এতিয়া কি কৰিম বুলি ভাবিছে? তেখেতসকলে নিজে খোৱা চোৱা বা কিবা আপুনি তেখেতসকলৰ লগত কিবা আপোনাৰ প্ৰব্লেম হয়? প্ৰব্লেম হয়, খোৱা লোৱা পিন্ধা উৰা লেট্ৰিনত যোৱাত প্ৰব্লেম আহি পৰে। এতিয়াও লেট্ৰিন কৰি ধুব নাজানে? ধুৱে কিন্তু এইকেইটা পানী চানী ভালকৈ নামাৰে। প্ৰব্লেম আছে। খোৱাটো বহুত লেজি, ডাঙৰটো বহুত লেজি। আৰু ঘৰত থাকেনে তেখেতসকলে? তেখেতসকলে ওলাই যায়। এতিয়া ৰাখিছোঁ দৰ্জাখন মাৰি কেনে, যদি ওলাই দিওঁ গুচি যাব, যাই মানে ৰাতি 10টাত আহিব, কেতিয়াবা 11টাত বাজিব। আৰু সৰু ল'ৰাটোকো মানে গিৰিখন তালা মাৰি থৈ দিওঁ, ওলাই বুলি নাহে ল'ৰাটো, বিচাৰিব লাগে। আৰু এই হাতত কি? হাতত মোৰ হেৰি চাওঁ, হাতত কি এইটো? আপোনাৰ কণ্টেক্ট নাম্বাৰ কিয় ইয়াতে লিখি দিছে? হেৰাই যে, হেৰালে মানে কোনোবাই পায় এনেকৈ কণ্টেক্ট নম্বৰটো চাই কেনে মোক কৈ দিয়ে যে আপোনাৰ অৰূপ ঠাকুৰীয়া হেৰাইছে, ল'ৰা এটা নাই নেকি? নহয়, ক'ত আছে বোলে, অমুকত আছে, তেনেকৈ কৈ দিয়ে আৰু যাই কেনে গাড়ী লৈ আহোঁ মই। মানে কি মানে ঘৰৰ পৰা ওলাই গ'লে নাহে? নাহে। এই দেউতাক ঢুকাৰ পৰা এনেকুৱা হৈছে। আগতে আছিলে এনে ওলাব, দোকান চোকানত যায়, আহে বস্তু কিবা আনিব পঠাওঁ মই, আহে, এতিয়া নাহে তাৰমানে, গুচি যায়, ক'ব নোৱাৰে, মাথাই তাৰমানে কামেই নকৰে। আৰু স্কুল দিছিল নে? 3 বছৰতে 6 বছৰতে দিছিলোঁ দেউতাক। 6 বছৰতে দিছিলে স্কুল? চৰকাৰীতো দিছিলোঁ, প্ৰাইভেটতো দিছিলোঁ। পঢ়িব নোৱাৰে, কমপ্লেইন কৰে বাইদেউহঁতে, এতিয়া লিখিব দিলে নিলিখে, পঢ়িব দিলে নপঢ়ে। কমপ্লেইন কৰি কিনে গৈ আছিল 14 বছৰ অকলে গৈছিল হেৰি সৰ্বশিক্ষা নিলিখে, জানানা। এতিয়া তো আপুনি মানে এওঁলোকক লৈ ভৱিষ্যতে কি ভাবিছে? কি কৰিম বুলি ভাবিছে আপুনি? মই কি কৰিম বুলি ভাবিছোঁ মানে কি কৰোঁ কি নকৰোঁ এনেকুৱা হৈছে মোৰ। কোনে চাব সিহঁতক মই নোহোৱাৰ পিছত? মই থকা যিমান দিন মই থাকোঁ সিমান দিনটো ময়ে চাম। মোৰ কিবা এটা হ'লে মানে কি হ'ব সিহঁতৰ, সেইটোৱে মোৰ চিন্তা। সেয়াইতো, নিজেতো একো কৰিব নোৱাৰে, চাহ বনাব নোৱাৰে, একো কৰিব, ভাত বনাব নাজানে, একো নাজানে। বয়সটোতো হৈছে, যথেষ্ট বয়স হৈছে। এতিয়া আপুনি কি বিচাৰে? মই এটা মানে এনেকৈ ক'ৰবাত ল'ৰা ছোৱালী পালে মই ৰাখি দিলোঁ হয়, একেবাৰে হেৰি কৰি কোনোবা এটা পালে মই ৰাখি দিলোঁ হয়, মোক চা চিন্তা কৰিলে হয়, তেওঁলোকে মানে ইহঁতকো চালে হয়। মানে নিকাজিকৈ আপুনি ৰাখিব ল'ৰা হওক বা ছোৱালী হওক, যোনে আহে তেওঁলোকক এইখিনি মাটি ঘৰখিনি মই নাম কৰি দিলোঁ হয়, লিখি কৰি দিলোঁ হয় মই থাকোঁতে, ইহঁতক চাব, বা মোকো অসুখ বিসুখ হ'লে পানী টোপাই দিব, সিহঁতে নাজানে দিব মোক। তো আপুনি এইটোৱে বিচাৰে যে আপোনাৰ এগৰাকী মানে ছোৱালী হওক বা ল'ৰাই হওক আহি মানে তেখেতসকলক চোৱা চিতাৰ কাৰণে, বা আপোনাৰ বয়স যেতিয়া হৈছে ন, এতিয়া আপোনাক চাপ'জ আপুনি বেমাৰ হ'ল, তেতিয়াতো এগিলাচ পানী দিব মানুহ নাই, তো এইটোৱে বিচাৰে। তো মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সকলোকে ক'ব বিচাৰিছোঁ, যদি কোনোবা আহিব বিচাৰে, সম্পত্তিখিনিও তেখেতে নাম কৰি দিম বুলি কৈছে, মাত্ৰ তেখেতসকলক চাব লাগে। এখেতৰো বয়স হৈ আহিছে, তো এইখিনিৰ কাৰণে মানে মই এই ভিডিঅ'টো বনালোঁ। এখেতসকলে এখেতেও বহুত চিন্তাত আছে আৰু কষ্টটো আছে, ল'ৰা দুটাৰ কাৰণে বহুত মানসিক টেনশ্যন হয় তেখেতৰো, এইটোতো গমেই পোৱা গৈছে। তো তেখেতসকলে মানে একো কৰিবই নোৱাৰে। তো ঘৰত যদি মানে অকণমান সময় থাকে, তাৰপিছত ওলাই গ'লে আৰু ঘূৰি নাহে। তো এগৰাকী মাতৃহে জানিব যে তেওঁৰ কিমান মানসিক টেনশ্যন। তো সেইটো কাৰণে কৈছোঁ। তো আপোনালোকে যদি কোনোবাই বিচাৰে এই ভিডিঅ'টোৰ জৰিয়তে, যদি আপোনালোকে চাইছে এই ভিডিঅ'টো, তেতিয়াহ'লে গম পাব। যদি বিচাৰে যে কোনোবাই আমাৰ এই গুৱাহাটীতে হয়, কৃষ্ণনগৰ, আপোনাৰ এইখিনি হৰিপুৰ বুলি কয়, তো আপোনালোকে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে মই এখেতৰ কণ্টেক্ট নাম্বাৰটো মই দি দিম। তো আপোনালোকে এখেতক কণ্টেক্ট কৰিব পাৰিব। তো নিকাজিকৈ মানে ইয়াতে থাকিবও পাৰিব। আৰু তো ধন্যবাদ জনালোঁ খুৰী, আপোনাকো জনালোঁ। আৰু যদি আপোনালোকে চাইছে, প্লিজ সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু এখেতসকলক অকণমান উদ্ধাৰ কৰক। তো মই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম। সকলোৱে ভালে কুশলে থাকক। নমস্কাৰ।